লাগিব। প্ৰথম সংকল্প, মই শক্তিশালী আত্মা। মই শক্তিশালী, শক্তি মোৰ স্বধৰ্ম। সকলোৱে নোট কৰিব দেই, 3 মাহ পৰ্যন্ত কিন্তু কৰিব। শক্তি মোৰ জনমসিদ্ধ অধিকাৰ, শক্তি মোৰ ব্যক্তিত্ব, শক্তি মোৰ জনমসিদ্ধ অধিকাৰ। মই শক্তিৰ সাগৰ, নিৰাকাৰ পৰম পিতা পৰমাত্মাৰ সন্তান। প্ৰথম সংকল্প, নিজে নিজৰ বাবে। দ্বিতীয়টো সংকল্প, মই জ্ঞান স্বৰূপ, মই জ্ঞানী আত্মা। মই জানো এই পৃথিৱীত সকলোৱে নিজৰ নিজৰ সংস্কাৰ লৈ আহিছে। মই মোৰ তৃতীয় চকুৰে সকলোৰে প্ৰতি সদা কল্যাণকাৰী শুভকামনা আৰু শুভ ভাৱনাৰ লগতে আশীৰ্বাদৰ কেৱল প্ৰকম্পন মই বিয়পাই থাকো। মই জ্ঞান স্বৰূপ, মই জ্ঞানী আত্মা। মই জ্ঞানী। মই আজিৰে পৰা বেয়া নাচাওঁ, বেয়া নুশুনো, বেয়া নকওঁ, বেয়া কথাত ভাগ নলওঁ আৰু কাৰোৰে প্ৰতি কোনো ধৰণৰ যিকোনো পৰিস্থিতি পৰিৱেশত কাৰোৰে প্ৰতি মই কোনো ধৰণৰ বেয়া ভাৱনাৰ সৃষ্টি নকৰোঁ। মই নিৰাকাৰ জ্ঞানৰ সাগৰ পৰম পিতা পৰমাত্মাৰ সন্তান। তৃতীয়টো হৈছে, মই সুখ আৰু আনন্দ স্বৰূপ। যি দুটাৰ অভাৱত আজি মনুষ্যত্ব মগ হৈ পৰিছে। চব আছে, সা সম্পত্তি, ঘৰ, বিল্ডিং, গাড়ী মটৰ, মোক আনন্দ দিয়া। পৰিয়ালত একেলগে আছো, এটাই আনটোৰ ওপৰত নিৰ্ভৰশীল। তুমি মোক এনেকুৱা ব্যৱহাৰ কিয় কৰিলা? মই দুখ পালো। তুমি মোক প্ৰেম দিয়া, তুমি মোক আনন্দ দিয়া, তুমি মোক সুখ দিয়া। সেইবাবে ৰাতিপুৱা শুই উঠি মই সুখ আৰু আনন্দৰে পৰিপূৰ্ণ সৰ্বশক্তিৰে ভৰপূৰ আত্মা। আপোনাৰ মনত চিন্তা আহিব পাৰে, এনেকেতো কৈ আছো, হ'বনে বা নহ'ব? মই কৈ দিছো প্ৰেক্টিকেলি দেই, হ'ব। 100% হ'ব। যেতিয়া আপোনালোকে ইয়াক 21 দিনৰ পিছত ই আপোনাৰ ব্যক্তিত্ব, ই আপোনাৰ স্বতঃস্ফূৰ্ত ব্যক্তিত্বলৈ ৰূপান্তৰ হ'ব। সেইবাবে কৈছো কণ্ডিশ্যন আছে। ৰাতিপুৱা অমৃত বেলা ঘৰত কোনোবা শুই উঠাৰ আগতে নিজে নিজৰ সংকল্প ছেট কৰক। ঘৰত কোনোবা শুই উঠাৰ আগতে নিজে নিজৰ সংকল্প ছেট কৰক। কাৰণ আপুনি যি সংকল্প কৰিব, আপোনাকতো শক্তিশালী কৰিবই, আপোনাৰ লগতে আপোনাৰ ঘৰখনৰ বায়ুমণ্ডল সেই সংকল্পই বনাবলৈ আৰম্ভ কৰিব। ই মেজিক ই বনি আছে। ব্ৰহ্মা কুমাৰীজত মাত্ৰ মোৰ 2 বছৰ হৈছে। সংকল্প শক্তিৰ প্ৰয়োগত আজি মই এই স্থানলৈ আহিবলৈ সমৰ্থ হৈছো। তাৰ পিছত সংকল্প, মই পৰম পবিত্ৰ, মই পৰম দিব্যতাৰে পৰিপূৰ্ণ, মই সুখ আনন্দ জ্ঞান শক্তিৰে ভৰপূৰ শান্ত স্বৰূপ আত্মা। শান্তি মোৰ স্বধৰ্ম, শান্তি মোৰ মেণ্টেল ষ্টেটাছ, শান্তি মোৰ ভাষা, শান্তি মোৰ আভ্যন্তৰীণ জগতত নিবাস কৰা এক শক্তি। মই পৰম শান্ত স্বৰূপ আত্মা। আপোনালোকে এতিয়াও যদি অলপ অলপকে কয়, সেই শান্তিৰ প্ৰকম্পন আপোনালোকে অনুভৱ কৰিব। আমি যিকেইটা মৌলিক গুণেৰে আমি গঠিত, আমি শৰীৰটো পঞ্চতত্বৰে গঠিত, কিন্তু আমাক যোনে চলাই থাকে, আমাৰ যি ছফ্টৱেৰ মন বুদ্ধি, যেতিয়া ঘটনা পৰিঘটনা আহে হঠাৎ মন ডাউন হয়, হঠাৎ মন বেয়া লাগে, শৰীৰ বেয়া নালাগে, হয়নে? সেই মন যিকেইটা মৌলিক পদাৰ্থৰে গঠিত বুলি ক'ব পাৰি, যিকেইটা মৌলিক গুণৰে গঠিত, সেইকেইটাই হৈছে শান্তি, জ্ঞান, প্ৰেম, আনন্দ, সুখ, পবিত্ৰতা আৰু শক্তি।
প্ৰথম সংকল্প সেই 7টাই আমি ল'ব লাগিব। তাৰ পিছতে আপুনি ঘৰখনত আপুনি সংকল্প দিয়ক। ঘৰখনৰ বায়ুমণ্ডলটো বনোৱাটো প্ৰত্যেক পিতৃ মাতৃৰ প্ৰধান দায়িত্ব, কাৰণ কাৰ্মিক একাউণ্ট সূত্ৰে আপোনালোকে যি সতি সন্তান পাইছে সেই সতি সন্তানক উচিত পালনা দিবলৈকে আমি পিতৃ মাতৃৰ সেই দায়িত্বৰ মুকুট আমি শিৰত পিন্ধিছো। জীৱনৰ প্ৰথম দায়িত্ব সন্তান সন্ততিৰ উচিত পালনা। প্ৰথম সংকল্প নিজৰ সন্তান আৰু ঘৰত থকা সকলোৰে বাবে যে তুমি যেনেকুৱাই মোৰ বাবে শ্ৰেষ্ঠ। ক'ব দে সকলোৱে, প্ৰত্যেকজন সন্তান সন্ততি নিজৰ স্বামী স্ত্ৰীৰ মুখমণ্ডল, স্ত্ৰীৰ স্বামীৰ মুখমণ্ডল, সন্তানৰ মুখমণ্ডল মনলৈ আনি ক'ব যে তুমি যেনেকুৱাই মোৰ বাবে শ্ৰেষ্ঠ। মই তোমাক অন্তঃকৰণৰে নিস্বাৰ্থভাৱে গ্ৰহণ কৰোঁ, স্বীকাৰ কৰোঁ। তুমি মোৰ বাবে শ্ৰেষ্ঠ সংগী, তুমি মোৰ শ্ৰেষ্ঠ সন্তান। লাগিলে কি যেনেকুৱাই নহওক, কি লাগিলে আপোনাৰ কৈ থকাৰ অপজিটেই নহওক কিয়, কিন্তু মাতৃ পিতৃৰ পৰা ওলোৱা এটা এটা শব্দই আশীৰ্বাদৰ প্ৰকম্পন সৃষ্টি কৰে। আৰু পিতৃ মাতৃৰ অবিহনে পৃথিৱীত এনেকুৱা কোনো শক্তি নাই যিয়ে সন্তানক উচিত পালনা দি সন্তানৰ জীৱন শ্ৰেষ্ঠ কৰিব পাৰে। আৰু সন্তানৰ ফালে চাই সদায় ক'ব তুমি শান্ত স্বৰূপ, তুমি শ্ৰীকৃষ্ণৰ দৰে বুদ্ধিমান। লাগিলে তেওঁৰ স্বভাৱ সংস্কাৰ ৰাৱণৰ দৰেই নহওক কিয়, সদায় ক'ব তুমি শ্ৰীকৃষ্ণৰ দৰে বুদ্ধিমান, তুমি ৰামচন্দ্ৰৰ দৰে আজ্ঞাকাৰী, তুমি মোৰ শ্ৰেষ্ঠ সন্তান, তুমি সৌভাগ্যশালী, তুমি পৰম ভাগ্যশালী, তুমি শান্ত সমাহিত আৰু তুমি স্থিৰ, তুমি নিৰাকাৰ ঈশ্বৰ আল্লাহ গড ভগৱান, নিৰাকাৰ পৰম পিতা পৰমাত্মাৰ সন্তান। কৈ চাওকচোন 21 দিন অন্তঃকৰণৰে কোনো সন্দেহ নৰখাকৈ, কোনো কণ্ডিশ্যন নৰখাকৈ কৈ চাওকচোন আপোনালোকে। যি সন্তানে আজি 10টা জাপ মাৰি আছে, উৎপাত কৰি আছে, অস্থিৰ হৈ আছে, কথা শুনা নাই, সেই সন্তান 21 দিনত আপোনাৰ বাধ্য সন্তানলৈ ৰূপান্তৰ হ'ব। কিন্তু তাৰ বাবে আমাৰ ভিতৰত লাগিব পবিত্ৰতা। পবিত্ৰতা মানে কি? এই যে দিনটো 10 বাৰ বাথৰুমলৈ গৈ 10 বাৰ গা মূৰ ধোৱা, সেইটো পবিত্ৰতা নহয়। আমি দিনটো ঢেৰ শাৰীৰিক পবিত্ৰতা মেইনটেইন কৰোঁ, ঢেৰ কৰোঁ, কিন্তু মনৰ পবিত্ৰতা কেতিয়া ধৰা পৰে, মনৰ অপবিত্ৰতা কেতিয়া ধৰা পৰে জানেনে? যেতিয়া আনৰ কিবা দেখি, আনৰ কিবা শুনি, আনৰ কিবা ব্যৱহাৰ দেখি যেতিয়া মই ডিষ্টাৰ্ব হওঁ, আমি ডিষ্টাৰ্ব হওঁ, আমি অশান্তকৰ হৈ যাওঁ, অস্থিৰ হৈ যাওঁ, আমি যন্ত্ৰণা দগ্ধ হৈ যাওঁ, সেয়াই হৈছে মনৰ অপবিত্ৰতা। গতিকে সদায় সংকল্পত আৰু এটা বাক্য ক'ব, মোৰ মানসিক আৰু শাৰীৰিকভাৱে মই পৰম শক্তিশালী। আজিৰ দিনটোত মোৰ সন্মুখলৈ যেনেকুৱাই ব্যক্তি, যেনেকুৱাই কথা বতৰা, যেনেকুৱাই পৰিস্থিতি পৰিৱেশ নাহক কিয়, মই শান্ত, কল্যাণকাৰী, সুখ আৰু প্ৰেম স্বৰূপ